নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ চেনেল ইকোহি পাঠলৈ। আজি আমি এই বিশেষ ভিডিঅ'টোৰ জৰিয়তে APSC ৱেবছাইটত উপলব্ধ যিখন ছেকেণ্ড মডেল কুৱেশ্যন পেপাৰ তাৰ ডিছকাশ্যন ছিৰিজটো আৰম্ভ কৰিব বিচাৰিছোঁ আৰু আজি পাৰ্ট 1ত প্ৰথম 10টা কুৱেশ্যন আমি ছল্ভ কৰিম। ইতিমধ্যে আপোনালোকৰ নিশ্চয় জ্ঞাত যে আমি প্ৰথমখন মডেল কুৱেশ্যন পেপাৰ সৰ্বমুঠ 8টা খণ্ডত আমি ছল্ভ কৰিলোঁ। আমাৰ ইউটিউব চেনেলত গোটেইকেইটা পাৰ্ট উপলব্ধ, আপোনালোকে ডেছক্ৰিপশ্যনতো পাব, যদি চোৱা নাই চাই ল'ব পাৰে। চ' পলম নকৰি আজিৰ এই দ্বিতীয় যিখন পেপাৰ তাৰ ডিছকাশ্যন ছিৰিজটোলৈ আৰম্ভ কৰোঁ। কুৱেশ্যন নম্বৰ 1 প্ৰথমতে সুধিছে যে নৰ্থ ইষ্টাৰ্ণ ৰিজনেল ইনষ্টিটিউট অফ দ্য ৱাটাৰ এণ্ড লেণ্ড মেনেজমেণ্ট ইজ লোকেটেড এট হুইচ প্লেচ, আৰু এই বিশেষ সংস্থানখন ক'ত আছে? অপশ্যন চি, তেজপুৰত এইখন অৱস্থিত। এই নৰ্থ ইষ্টাৰ্ণ ৰিজনেল ইনষ্টিটিউট অফ ৱাটাৰ এণ্ড লেণ্ড মেনেজমেণ্ট এইখন এষ্টাব্লিছ হৈছিল ইন দ্য ইয়েৰ 1989, আৰু নৰ্থ ইষ্টাৰ্ণ কাউন্সিল বা NEC এই বিশেষ জনেল কাউন্সিলখনৰ আণ্ডাৰত ইয়াক এখন ৰেজিষ্টাৰ্ড ছ'চাইটি হিচাপে গঠন কৰা হৈছিল। এই বিশেষ সংস্থাটো গঠন হোৱাৰ সময়ত NEC আছিল মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছৰ আণ্ডাৰত, আৰু বৰ্তমান তাক ডনাৰ মিনিষ্ট্ৰীলৈ, ডেভেলপমেণ্ট অফ নৰ্থ ইষ্টাৰ্ণ ৰিজন ডিপাৰ্টমেণ্ট, সেই বিশেষ মিনিষ্ট্ৰীলৈ তাক শ্বিফ্ট কৰা হৈছে। এতিয়া অৰিজিনেলি এইখন যদিও নৰ্থ ইষ্টাৰ্ণ কাউন্সিলৰ আণ্ডাৰত ফাংচনিং কৰি আছিল এই বিশেষ ইনষ্টিটিউটটোৱে, কিন্তু তাৰ পৰৱৰ্তী সময়ত 2012 চনৰ এপ্ৰিলত ইয়াৰ পৰিচালনাৰ দায়িত্ব তাক হস্তান্তৰ কৰা হয় মিনিষ্ট্ৰী অফ ৱাটাৰ ৰিচোৰ্চেছ, ৰিভাৰ ডেভেলপমেণ্ট এণ্ড গংগা ৰিজুভিনেশ্যন, চমুকৈ MOWR-RDNGR। চ' এখন ট্ৰাইপাৰ্টাইট এগ্ৰিমেণ্ট হৈছিল বিটুইন ডেট ডিপাৰ্টমেণ্ট, মিনিষ্ট্ৰী অফ ডনাৰ এণ্ড NEC, আৰু তেওঁলোকৰ মাজত হোৱা সেই বুজাপৰ অনুসৰি এখন MOU চাইন কৰি এই বিশেষ সংস্থাটোৰ পৰিচালনাৰ দায়িত্ব নৰ্থ ইষ্টাৰ্ণ কাউন্সিলৰ পৰা এই মিনিষ্ট্ৰী অফ ৱাটাৰ ৰিচোৰ্চলৈ তাক হস্তান্তৰ কৰা হৈছিল। আৰু এই বিশেষ সংস্থাটোৰ যি উদ্দেশ্য, সেই উদ্দেশ্য হৈছে টু প্ৰভাইড কেপাচিটি বিল্ডিং, আণ্ডাৰটেক ৰিচাৰ্চ এণ্ড প্ৰভাইড টেকনিকেল ছাৰ্ভিচেছ টু দ্য লাইন ডিপাৰ্টমেণ্টছ ইন অৰ্ডাৰ টু ইম্প্ৰুভ এগ্ৰিকালচাৰেল প্ৰডাকশ্যন এণ্ড ছ'চিঅ' ইকনমিক ষ্টেটাছ অফ দ্য পিপুল ইন স্পেচিফিকেলি ফ্ৰম নৰ্থ ইষ্ট। এতিয়া আপোনালোকৰ বাবে ছেল্ফ ষ্টাডিৰ এটা পইণ্ট আমি ইয়াত ৰাখিছোঁ। চ' এটা কুৱেশ্যন আছে চিম্পল, ট্ৰু অৰ ফল্ছ ক'ব লাগে। কুৱেশ্যনটো হৈছে যে নৰ্থ ইষ্টাৰ্ণ কাউন্সিল, যিটো বিষয়ে ইতিমধ্যে আমি উল্লেখ কৰিছিলোঁ, চ' NEC ইজ এ কনষ্টিটিউচনেল এডভাইজৰী বডি এণ্ড ইটছ হেডকোৱাৰ্টাৰ ইজ লোকেটেড ইন শ্বিলং। এই গোটেই ষ্টেটমেণ্টটো শুদ্ধ নে ভুল সেইটো আপোনালোকে জনাব লাগে। আমি প্ৰায় 8টা ছেল্ফ ষ্টাডিৰ কুৱেশ্যন আপোনালোকক শ্লাইডত প্ৰেজেণ্ট কৰি যাম। চ' আপোনালোকে কমেণ্ট বক্সত গোটেইখিনি একেলগে আমাক জনাব পাৰে যদিহে ইচ্ছা কৰে। So next question number 2. ইয়াত সুধিছে the fundamental rights of Indian constitution has been borrowed from the constitution of which country? এতিয়া ভাৰতীয় যিখন সংবিধান, সেই সংবিধানখন প্ৰণয়নৰ সময়ত বিভিন্ন দেশৰ সংবিধানসমূহৰ নানান ইম্পৰ্টেণ্ট ফিচাৰ্ছ একিউমুলেট কৰি কৰি তাক ফিচাৰ কৰা হৈছিল আমাৰ সংবিধানখনত। চ' তাৰে যিটো ফাণ্ডামেণ্টেল ৰাইটছৰ আমাৰ কনচেপ্ট, সেইটো কোনখন সংবিধানৰ পৰা অনা হৈছিল? সেইটো হৈছে USA, ইউনাইটেড ষ্টেটছৰ যিখন সংবিধান, সেই সংবিধানখনৰ পৰা এই বিশেষ ফিচাৰটো ধাৰ কৰা হৈছিল। চ' some of the salient features of our constitution which are borrowed from US's constitution are fundamental rights, then function of president and vice president, then removal of Supreme Court and High Court judges, impeachment procedure of the president, judicial review, then judiciary's independence, আৰু সংবিধানৰ যি প্ৰিএম্বল, এনেকুৱা ধৰণৰ আন বহুকেইটাও আছে। চ' এই ফিচাৰ্ছবোৰ USৰ পৰা ধাৰ কৰা হৈছে। চ' আপোনালোকে এই বৰ'ড ফিচাৰ্ছ ফ্ৰম ভেৰিয়াছ কাণ্ট্ৰিজ ইনকৰ্পৰেটেড ইন আৱাৰ কনষ্টিটিউশ্যন, এই বিশেষ পইণ্টটো আপোনালোকে খুব ভালদৰে চাব। যিকোনো কম্পিটিটিভ এক্সামতে এই বিশেষ পাৰ্টটোৰ পৰা এটা বা দুটা কুৱেশ্যন ফিচাৰ্ছ কৰা দেখা পোৱা যায়। চ' এইখিনিতে আমি ছেকেণ্ড ছেল্ফ ষ্টাডিৰ এটা পইণ্ট আপোনালোকৰ বাবে ৰাখিছোঁ। চ' ABC এই তিনিটা পইণ্টতে আমি কিছুমান ফিচাৰ্ছ উল্লেখ কৰিছোঁ। চ' এইকেইটা কোনটো কাণ্ট্ৰিৰ পৰা ধাৰ কৰা হৈছিল সুধিছে। প্ৰথমটো হৈছে ছাছপেনশ্যন অফ ফাণ্ডামেণ্টেল ৰাইটছ ডিউৰিং ইমাৰ্জেঞ্চি। যদি জৰুৰীকালীন অৱস্থা হয় তেতিয়াহ'লে ফাণ্ডামেণ্টেল ৰাইটছবোৰ ছাছপেণ্ড কৰা হয়। সেই ফিচাৰটো কোনখন কাণ্ট্ৰিৰ পৰা ধাৰ কৰা হৈছে। নেক্সট, ডিষ্ট্ৰিবিউশ্যন অফ পাৱাৰ বিটুইন চেণ্টাৰ এণ্ড ষ্টেট। কেন্দ্ৰ আৰু ৰাজ্যসমূহৰ মাজত ক্ষমতাৰ যি ভাগ বতৰা, সেইটো ক'ৰ পৰা ফ'ল' কৰা হৈছে। আৰু থাৰ্ডটো হৈছে কনচেপ্ট অফ DPSP, ডিৰেক্টিভ প্ৰিন্সিপল অফ ষ্টেট পলিচি, সেইটো কোনখন দেশৰ সংবিধানৰ পৰা ধাৰ কৰা হৈছে। আৰু লগতে আন এটা পইণ্ট ইয়াত ৰাখিছোঁ যে সেই সংবিধান, ধৰা হওক এই DPSP কনচেপ্টটো X নামৰ কাণ্ট্ৰিখনৰ পৰা ধাৰ কৰা হৈছে, সেইখন Xৰ সংবিধানৰ পৰা। চ' Xেও আকৌ Y নামৰ আন এখন কাণ্ট্ৰিৰ পৰা সেই ফিচাৰটো ধাৰ কৰা। চ' দুইখন কাণ্ট্ৰি আমাক মেনশ্যন কৰিব লাগে, ভাৰতে কোনখন কাণ্ট্ৰিৰ সংবিধানৰ পৰা লৈছে আৰু সেইখন কাণ্ট্ৰিয়ে কোনখন কাণ্ট্ৰিৰ সংবিধানৰ পৰা ধাৰ কৰিছে। চ' দুখন কাণ্ট্ৰি ইন ৰেচপেক্ট অফ পইণ্ট C আপোনালোকে ক'ব লাগে। নেক্সট কুৱেশ্যন নম্বৰ 3, ইয়াত কৈছে যে হুইচ অফ দ্য ফলোয়িং ইজ নট ইনক্লুডেড আণ্ডাৰ ইন চিটু কনজাৰ্ভেশ্যন। এতিয়া কনজাৰ্ভেশ্যন, সংৰক্ষণৰ দুটা টাইপ আছে, এটা হৈছে ইন চিটু, এটা হৈছে এক্স চিটু।
সো ইন সিটুৰ ভিতৰত নেশ্যনেল পাৰ্ক, চেংচুৰী, বটানিকেল গাৰ্ডেন আৰু বায়োস্ফিয়াৰ ৰিজাৰ্ভৰ ভিতৰত কোনটো ইন সিটু নহয় সুধিছে। সো শুদ্ধ উত্তৰটো হৈছে বটানিকেল গাৰ্ডেন। সো বটানিকেল গাৰ্ডেনটো কিয় নহয় সেইটো আমি দুইটাৰ ডেফিনেশ্যনখিনি চালে আমি গম পাম। সো ইন সিটু কনজাৰ্ভেশ্যনৰ যিটো ডেফিনেশ্যন সেইটো হৈছে ইট ইজ দ্য প্ৰচেছ অফ প্ৰটেক্টিং এন এনডেঞ্জাৰ্ড প্লেণ্ট অৰ এনিমেল স্পেচিছ ইন ইটছ নেচাৰেল হেবিটেট। এইটো খুব গুৰুত্বপূৰ্ণ। যদিহে এটা পাৰ্টিকুলাৰ প্লেণ্টৰ বা এনিমেলৰ তাৰ যিটো নেচাৰেল হেবিটেট, সেই প্ৰকৃতিগতভাৱে যিটো অংশত সি থাকে, সেই জন্তুটো বা সেই গছজোপা য'ত গজে, চ' তাতেই যদি তাক সংৰক্ষণৰ ব্যৱস্থা কৰা হয় তেতিয়াহ'লে তাক ইন সিটু কনজাৰ্ভেশ্যন বুলি কোৱা হয়। এতিয়া ইন সিটু কনজাৰ্ভেশ্যনৰ উদাহৰণ হৈছে নেশ্যনেল পাৰ্ক, দেন বায়োস্ফিয়াৰ ৰিজাৰ্ভ, ৱাইল্ড লাইফ চেংচুৰী, ৰিজাৰ্ভ ফৰেষ্ট, প্ৰটেক্টেড ফৰেষ্ট, এটচেট্ৰা। চ' এইখিনি হৈছে ইন সিটু কনজাৰ্ভেশ্যনৰ উদাহৰণ। চ' ইয়াত যদি আমি চাওঁ তেতিয়াহ'লে নেশ্যনেল পাৰ্ক, চেংচুৰী আৰু বায়োস্ফিয়াৰ ৰিজাৰ্ভ এই তিনিওটা ইন সিটুৰ হয়। আৰু বটানিকেল গাৰ্ডেন it is an example of ex situ conservation. So that ex situ conservation can be defined as the process of relocation of endangered or rare species from their natural habitat to protected areas equipped for their protection and preservation. So এটা জীৱ বা এটা জন্তুৰ যদি নেচাৰেল হেবিটেটৰ পৰা বেলেগ এটা প্ৰটেক্টেড এৰিয়ালৈ তাক যদি তাৰ লোকেশ্যন চেঞ্জ কৰা হয় তেতিয়াহ'লে তেনেধৰণৰ সংৰক্ষণৰ প্ৰচেষ্টাক এক্স সিটু বুলি কোৱা হয়। চ' উদাহৰণ হৈছে একুৱাৰিয়াম, বটানিকেল গাৰ্ডেন, ক্ৰায়ো প্ৰিজাৰ্ভেশ্যন, DNA বেংকছ, জুছ, এটচেট্ৰা। চ' চিম্পলকৈ যদি আমি বুজিব যাওঁ তেতিয়াহ'লে ধৰা হ'ল এখন হাবিত এটা বাঘ আছে। চ' সেই বাঘটো সংৰক্ষণ কৰাৰ স্বাৰ্থত যদি গোটেই হাবিখন প্ৰটেক্টেড এৰিয়া কৰি পেলোৱা হয় তেতিয়াহ'লে সেইটো হৈছে ইন সিটু কনজাৰ্ভেশ্যনৰ উদাহৰণ। কিন্তু যিহেতু তাত এটাই বাঘ আছে গতিকে তাক যদি সেই হাবিখনৰ পৰা এটা ওচৰৰ জু লৈ চিৰিয়াখানালৈ যদি লৈ অনা হয় তেতিয়াহ'লে সেইটো আকৌ এক্স সিটু কনজাৰ্ভেশ্যনৰ উদাহৰণ হ'ব। চ' চেল্ফ ষ্টাডি পইণ্ট নম্বৰ 3 ইয়াত আমি কুৱেশ্যন ৰাখিছোঁ যে চাংগাই অৰ ব্ৰ এণ্টলাৰ্ড ডিয়েৰ সেই পাৰ্টিকুলাৰ জন্তুটো হৈছে ইট ইজ এণ্ডেমিক টু এ নেশ্যনেল পাৰ্ক ফ্ৰম নৰ্থ ইষ্টাৰ্ণ ষ্টেট। চ' আমাক ক'ব লাগে যে সেই পাৰ্কখন কি, যোনখন পাৰ্কত এই চাংগাই নামৰ জন্তুটো স্পেচিফিকেলি পোৱা যায় আৰু সেই পাৰ্কখন যিখন ৰাজ্যত অৱস্থিত সেই ৰাজ্যখনৰ চাংগাই হৈছে ষ্টেট এনিমেল। চ' আমাক সেই পাৰ্কখন আৰু ৰাজ্যখন দুইখনেই ক'ব লাগে। চ' এটা জানিলে সেইটো গম পোৱা যাব সহজ। আৰু সেই পাৰ্কখন নৰ্থ ইষ্টত অৱস্থিত ইতিমধ্যে কৈছোঁ, আৰু আন এটা হিণ্ট দিছোঁ যে সেই পাৰ্কখনৰ খুব ইউনিক এটা ফিচাৰ্ছ আছে। চ' সেই পাৰ্কখন ইন ওৱান ৱে দেট ইজ ভেৰি ইউনিক, আৰু তাৰ লগত জড়িত আন এটা জিঅ'গ্ৰাফিকেল এণ্টিটি আছে যিটো হৈছে ভাৰতবৰ্ষৰ আন এটা খুব ইম্পৰ্টেণ্ট টুৰিষ্ট লোকেশ্যন। চ' আপোনালোকে ক'ব লাগে। নেক্সট কুৱেশ্যন নম্বৰ 4 ইয়াত সুধিছে তুনি নদীখন কোনখন জিলাত অৱস্থিত, আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে মাজুলীত অৱস্থিত তুনি নদী। চ' তুনি নদীখনক বশিষ্ঠ গংগা নামেৰেও জনা যায়। চ' এইখন হৈছে সৰু এখন ট্ৰিবিউটৰী ব্ৰহ্মপুত্ৰৰ। এইখন মূলতঃ মাজুলী যি নদীদ্বীপ সেই মাজুলীৰ মাজেদি পাৰ হৈ গৈছে, আৰু ইয়াৰ পাৰতেই এখন খুব ঐতিহাসিক সত্ৰ, পুৰণি সত্ৰ ভোগপুৰ, শ্ৰী শ্ৰী ভোগপুৰ সত্ৰ, সেইখন তুনি নদীৰ পাৰতেই অৱস্থিত। এতিয়া চেল্ফ ষ্টাডিৰ কাৰণে আমি ইয়াত দুটা পইণ্ট ৰাখিছোঁ। প্ৰথমটো হৈছে এইটো এটা মেইনছৰ কুৱেশ্যন হিচাপে আপোনালোকে ধাৰণা কৰি লিখিব পাৰে, আপোনালোকক চেল্ফ প্ৰেক্টিছৰ কাৰণে দিছোঁ যে প্ৰজেক্ট মহাবাহু ব্ৰহ্মপুত্ৰ হুইচ ৱাজ লঞ্চ বাই PM ইন February 2021 ভাৰ্চুৱেলি লঞ্চ কৰিছিল এই প্ৰজেক্টটো, এণ্ড ইট ইজ বিলিভ টু বি এ ভেৰি ক্ৰুচিয়েল ইন এনহান্সমেণ্ট অফ কানেক্টিভিটি অফ আছাম। এতিয়া এই প্ৰজেক্ট মহাবাহু ব্ৰহ্মপুত্ৰৰ ইম্পৰ্টেঞ্চ আপোনালোকে ডিছকাছ কৰিব লাগে। চ' পইণ্ট ৱাইজ আপোনালোকে নিজে প্ৰেক্টিছ কৰিব পাৰে বা চাই ল'ব পাৰে আপোনালোকে যে প্ৰজেক্ট মহাবাহু ব্ৰহ্মপুত্ৰ যিটো 2021 চনৰ ফেব্ৰুৱাৰী মাহত PM ভাৰ্চুৱেলি লঞ্চ কৰিছিল, চ' সেইটোৱে অসমৰ কানেক্টিভিটি যিটো চেনেৰিঅ' সেইটো এনহান্স কৰাৰ ক্ষেত্ৰত কি ধৰণে কণ্ট্ৰিবিউট কৰিব। আৰু ইন দ্যাট ছেইম কণ্টেক্সট চাৰিটা নাম ইয়াত আমি ৰাখিছোঁ। প্ৰথমটো হৈছে ৰাণী গাইডালু, সকলোৱে আমি জানো বিখ্যাত স্বাধীনতা সংগ্ৰামী। দেন বব খাথিয়াং, চ' তেওঁ হৈছে প্ৰথমগৰাকী ট্ৰাইবেল ব্যক্তি যি ভাৰতবৰ্ষৰ এম্বেচাডৰ পদত নিযুক্ত হৈছিল। নেক্সট শচীন দেৱ বৰ্মন, বিখ্যাত সংগীতজ্ঞ, আমি সকলোৱে জানো, নতুনকৈ চিনাকি কৰাৰ প্ৰয়োজন নাই। আৰু JFR জেকব, তেওঁ হৈছে 1971 ইণ্ডো পাকিস্তান যুদ্ধৰ এগৰাকী ৱাৰ হিৰো। চ' এই চাৰিগৰাকী বিশিষ্ট ব্যক্তিৰ নাম এই প্ৰজেক্ট মহাবাহু ব্ৰহ্মপুত্ৰৰ লগত চামহাও এছ'চিয়েট হৈ আছে। চ' কি ধৰণে এছ'চিয়েট হৈ আছে বা এই নামকেইটা আমি ক'ত পাওঁ, কি কণ্টেক্সত পাওঁ, বা এই নামকেইটা কিয় ৰেলিভেণ্ট সেইটো আমাক ক'ব লাগে। চ' বেচিকেলি প্ৰথমতে প্ৰজেক্ট মহাবাহু ব্ৰহ্মপুত্ৰ কি পঢ়ি ল'ব, তেতিয়া অট'মেটিকেলি চাৰিটা নামৰ ছিগনিফিকেঞ্চটো এই কণ্টেক্সটোত আপোনালোকে গম পাই যাব। নেক্সট কুৱেশ্যন নম্বৰ 5 ইয়াত সুধিছে দ্য ফাৰ্ষ্ট এভাৰ ডেলিগেশ্যন অফ আছামিজ লিডাৰ্ছ টু দ্য 1921 নাগপুৰ ছেশ্যন অফ দ্য ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ ৱাজ লেড বাই হুম। চ' এই কুৱেশ্যনটোত যদিও 1921 নাগপুৰ ছেশ্যন দিছে, আচলতে নাগপুৰ ছেশ্যনখন 1920হে হৈছিল। চ' তালৈ যিটো প্ৰথম অসমীয়া দল গৈছিল তাৰ লিডাৰ হিচাপে সেই ডেলিগেশ্যনটোৰ নেতৃত্বত গৈছিল নবীন চন্দ্ৰ বৰদলৈ। চ' এইটো আমি কুৱেশ্যন মাৰ্কটো ৰাখিছোঁ কিয়নো 1921 1920 সেই কনফিউজনটো আছে একচুৱেলি। চ' নবীন চন্দ্ৰ বৰদলৈ তেওঁ এগৰাকী খুব বিখ্যাত অসমীয়া পলিটিকেল এক্টিভিষ্ট আছিল আৰু স্বাধীনতা সংগ্ৰামী আছিল, যি খুব সক্ৰিয় অংশগ্ৰহণ কৰিছিল স্বাধীনতা সংগ্ৰামত। তেওঁ 1914 চনত তেওঁ এই পলিটিকেল এক্টিভিজম যি কেৰিয়াৰ সেইটো আৰম্ভ কৰিছিল অসম এছ'চিয়েশ্যনত যোগদানৰ জৰিয়তে। চ' তেওঁ সেই সংস্থাটোৰ প্ৰেচিডেণ্ট হৈছিল, আৰু 1919 চনত
চনত অসম এছ'চিয়েশ্যনক ৰিপ্ৰেজেণ্ট কৰি তেওঁ লণ্ডনলৈ গৈছিল টু ফেচ দ্য JPC জইণ্ট পাৰ্লিয়ামেণ্টাৰী কমিটি এখন তেতিয়া ফৰ্ম কৰা হৈছিল ইন ৰিলেশ্যন টু মণ্টেগু ক্লেমছফৰ্ড ৰিফৰ্মেশ্যন চ' সেই বিশেষ ৰিফৰ্মেশ্যনৰ প্ৰচিডিঅ'ৰটোত অসমকো যাতে অন্তৰ্ভুক্ত কৰা হয় চ' সেই দাবী লৈ তেওঁ সেই জইণ্ট পাৰ্লিয়ামেণ্টাৰী কমিটিখনৰ সন্মুখীন হৈছিল আৰু সেই বিশেষ দাবীটোৰ বাবে তেওঁ এগৰাকী সতীৰ্থৰ সৈতে ইংলেণ্ডলৈ ভ্ৰমণ কৰিছিল 1919 চনত আৰু সেই দাবীত তেওঁ সফল হৈছিল মণ্টেগু ক্লেমছফৰ্ড ৰিফৰ্মেশ্যনৰ আওতালৈ অসমক অনা হৈছিল তাৰ পৰৱৰ্তী সময়ত আৰু সেই 1919 চনৰ সেই ঘটনাৰ পিছত তেওঁ 1920 চনত নাগপুৰ ছেছনত ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ অসমৰ ডেলিগেশ্যনটোক প্ৰতিনিধিত্ব কৰি গৈছিল আৰু সেই নাগপুৰ ছেছনখন আছিল খুব ক্ৰুচিয়েল কিয়নো তাত প্ৰভিন্সিয়েল কংগ্ৰেছ কমিটিসমূহ গঠন কৰি দিয়া হৈছিল অন লিংগুইষ্টিক বেচিছ আৰু তাৰ পৰৱৰ্তী সময়ত 1921 চনত আচলতে APCC ফৰ্ম হৈছিল অসম প্ৰদেশ কংগ্ৰেছ কমিটি চ' এই আছাম এছ'চিয়েশ্যনকে আপগ্ৰেড কৰি APCC কৰা হৈছিল মূলতঃ চ' 1921ৰ সেই অসম প্ৰদেশ কংগ্ৰেছ কমিটি ফৰ্ম হোৱাৰ পিছত তেওঁ তাৰ প্ৰথমগৰাকী GS ৰূপে প্ৰথমগৰাকী সাধাৰণ সম্পাদকৰ দায়িত্ব লৈছিল আপোনালোকলৈ কুৱেশ্যন হিচাপে ৰাখিলোঁ সভাপতি কোন আছিল প্ৰথম APCCৰ সভাপতি কোন আছিল আৰু লগতে সেই 1920 চনৰ যিখন নাগপুৰ ছেছন তাত ফাৰ্ষ্ট আছামিজ মেম্বাৰ অফ দ্য অল ইণ্ডিয়ান কংগ্ৰেছ কমিটি তেওঁ নিৰ্বাচিত হৈছিল চ' নবীন চন্দ্ৰ বৰদলৈ খুব গুৰুত্বপূৰ্ণ আৰু প্ৰথিতযশা এটা নাম যাক আমি কৰ্মবীৰ বুলি জানো তেওঁৰ নিৰবিচ্ছিন্ন সাধনাৰ বাবে আৰু এই চেল্ফ ষ্টাডিৰ পইণ্টটো এইটো কুৱেশ্যনত ৰাখিছোঁ যে কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ এগৰাকী বিখ্যাত জীয়ৰী যি আছিল অসম সাহিত্য সভাৰ প্ৰথম মহিলা সভানেত্ৰী আৰু যদি মোৰ স্মৃতিয়ে বিভ্ৰম কৰা নাই তেতিয়াহ'লে হয়তো একমাত্ৰ হ'ব পাৰে যদি তেওঁৰ পিছত কোনোবা হৈছে সেইটো আপোনালোকে জনাব আমাক চ' কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈৰ বিখ্যাত জীয়ৰীগৰাকীৰ নাম কি যি প্ৰথম অসমীয়া মহিলা অসম সাহিত্য সভাৰ সভানেত্ৰী হৈছিল চ' আপোনালোকে জনাব তেওঁ পদ্মশ্ৰী সন্মানো পাইছিল এখন বিশেষ কাব্যগ্ৰন্থৰ বাবে চ' কৈ দিলোঁ ইনডাইৰেক্টলি তেওঁ এগৰাকী বিখ্যাত অসমীয়া কবিও আছিল তেওঁ পদ্মশ্ৰী সন্মানেৰে সন্মানিত হৈছিল আৰু সাহিত্য একাডেমী বঁটাও তেওঁ লাভ কৰিছিল তেওঁৰ এখন বিখ্যাত কাব্যগ্ৰন্থৰ বাবে চ' ইনডাইৰেক্টলি কৈ দিলোঁ যে তেওঁ এগৰাকী বিখ্যাত কবিও আছিল আপোনালোকে চিম্পলি নামটো ক'ব লাগে নেক্সট কুৱেশ্যন নাম্বাৰ 6 ইয়াত ব্ৰহ্মপুত্ৰৰ তিনিখন ট্ৰিবিউটৰীৰ কথা কৈছে চ' সেইখন হয় নে নহয় ট্ৰিবিউটৰী আচলতে হয় নে নহয় সেইটো সুধিছে সেইখন হৈছে দিবাং কামেং আৰু লোহিত চ' দিবাং কামেং লোহিত এই তিনিওখনে আচলতে ব্ৰহ্মপুত্ৰৰ ট্ৰিবিউটৰী হয় দিবাং আৰু লোহিত সেই দুখন হৈছে ব্ৰহ্মপুত্ৰৰ লেফ্ট বেংক ট্ৰিবিউটৰী অৰুণাচলৰ আচলতে অসমৰ পশ্চিম প্ৰান্তৰ পৰা লেফ্ট ছাইডৰ পৰা সেইখন আহিছে ব্ৰহ্মপুত্ৰত প্ৰৱেশ কৰিছে মূলতঃ ব্ৰহ্মপুত্ৰ ফৰ্ম হৈছে এই লোহিত দিবাং আৰু আন এখন নদী লগ হৈ আৰু যিখন কামেঙৰ কথা কৈছে সেই কামেংখন আচলতে অসমৰ যিখন জীয়া বৰলী নৈ তাক অৰুণাচল প্ৰদেশত তাক কামেং বুলি জনা যায় চ' তিনিওখনেই হৈছে ব্ৰহ্মপুত্ৰৰ উপনৈ চ' অপশ্যন ডি ইজ কাৰেক্ট ইয়াত আমি নৰ্থ ট্ৰিবিউটৰী আৰু চাউথ ট্ৰিবিউটৰীখিনি মেনশ্যন কৰি দিছোঁ উত্তৰ পাৰে কি আছে দক্ষিণ পাৰে কি আছে চ' আপোনালোকে পজ কৰি নোট কৰি ল'ব পাৰিব যদি আপোনালোকৰ প্ৰয়োজন অনুভৱ কৰে আৰু ইয়াত চেল্ফ ষ্টাডিৰ পইণ্ট হিচাপে আমি চিম্পল কুৱেশ্যন এটা ৰাখিছোঁ যে যেতিয়া আমি ৰিভাৰ ব্ৰহ্মপুত্ৰৰ বিষয়ে আলোচনা কৰোঁ তেতিয়া এটা চেনেল বিশেষত্বভাৱে আলোচনা কৰা হয় খেৰকুটীয়া চেনেল খেৰকুটীয়া সুঁতি বুলি যাক কোৱা হয় চ' সেই খেৰকুটীয়া সুঁতিটো কি বা সেইটো ক'ত আছে সেইটো ডিফাইন কৰিব লাগে আপোনালোকে চ' সেইটো আপোনালোকলৈ এৰিলোঁ নেক্সট কুৱেশ্যন নাম্বাৰ 7 ইয়াত এটা ইকনমি বেছড কুৱেশ্যন এইটো ইয়াত সুধিছে যে হুইচ অফ দ্য ফলোয়িং ইজ নট দ্য মষ্ট লাইকলি মেজাৰ মনত ৰাখিব এইটো কোনটো নহয় সুধিছে নট দ্য মষ্ট লাইকলি মেজাৰ that has to be equipped by government or RBI to stop the slide of Indian rupee যদি ইয়াত slide of Indian rupee মানে হৈছে devaluation ভাৰতীয় মুদ্ৰাৰ devaluation নহ'বৰ বাবে এই চাৰিটা অপশ্যনৰ ভিতৰত কোনটো আমি এপ্লাই কৰিব নোৱাৰো সুধিছে চ' শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি যিটো আছে ফলোয়িং এন এক্সপানশ্যনাৰী মনিটাৰী পলিচি এতিয়া এক্সপানশ্যনাৰী মনিটাৰী পলিচি এইটো কি কাৰণে ডিভেলুৱেশ্যনৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিব নোৱাৰি সেইটো জনাৰ আগতে আমি সেইটোনো কি হয় এক্সপানশ্যনাৰী মনিটাৰী পলিচি সেইটো আমি জানি ল'ব লাগিব চ' চিম্পলি এক্সপানশ্যনাৰী মনিটাৰী পলিচি হৈছে ইট ইজ এ টাইপ অফ মেক্ৰ' ইকনমিক মনিটাৰী পলিচি হুইচ এইমছ টু ইনক্ৰিজ দ্য ৰেট অফ মনিটাৰী এক্সপানশ্যন টু ষ্টিমুলেট দ্য গ্ৰ'থ অফ ডমেষ্টিক ইকনমি চ' এইটো মূলতঃ তিনিটা উপায়েৰে তাক কৰাৰ অপশ্যন ৰখা হয় প্ৰথমটো হৈছে লোৱাৰ দ্য শ্বৰ্ট টাৰ্ম ইণ্টাৰেষ্ট ৰেট যদি সুতৰ হাৰ যদি কমাই দিয়া হয় শ্বৰ্ট টাৰ্মৰ কাৰণে দিয়া সুতৰ হাৰ যদি কমাই দিয়া হয় নেক্সট যিটো ৰিজাৰ্ভ ৰিকুৱাৰমেণ্ট প্ৰত্যেকটো বেংকে RBIৰ ওচৰত এটা নিৰ্দিষ্ট এমাউণ্টৰ পুঁজি জমা ৰাখিব লাগে সেইটোৰ যদি ৰিকুৱাৰমেণ্টটো যদি কমাই দিয়া হয় আৰু থাৰ্ডটো হৈছে অপেন মাৰ্কেট অপাৰেশ্যন যদি গভৰ্ণমেণ্ট শ্বৰ্ট টাৰ্ম ছিকিউৰিটি কিছুমান RBI যদি ক্ৰয় কৰি লয় তেতিয়াহ'লে এই তিনিটা ধৰণে এক্সপানশ্যনাৰী মনিটাৰী পলিচি প্ৰেক্টিছ হ'ব পাৰে ইয়াৰ অপজিট এটা পলিচি আছে সেইটো হৈছে কণ্ট্ৰেকশ্যনাৰী মনিটাৰী পলিচি ইয়াত সেইটো যেতিয়া অৱলম্বন কৰা হয় তেতিয়া এইকেইটাৰ কমপ্লিটলি ৰিভাৰ্ছ যিটো অপশ্যন সেইটো ফ'ল' কৰা হয় ইণ্টাৰেষ্ট ৰেট যদি বঢ়াই দিয়া হয় ৰিজাৰ্ভ ৰিকুৱাৰমেণ্টটো যদি বঢ়াই দিয়া হয় আৰু মাৰ্কেট অপাৰেশ্যন যদি কণ্ট্ৰেক্ট কৰা হয় তেতিয়া এক্সপানশ্যনাৰী মনিটাৰী পলিচিৰ বিপৰীতে কণ্ট্ৰেকশ্যনাৰী মনিটাৰী পলিচি প্ৰেক্টিছ কৰা বুলি কোৱা হয় এতিয়া এই কুৱেশ্যনটোৰ কণ্টেক্সটত এই পইণ্টটো ইম্পৰ্টেণ্ট
সো এক্সপানশ্যনাৰী মনিটাৰী পলিচি প্ৰেক্টিচ কৰিলে কিয় ডিভেলুৱেশ্যন হোৱাৰ সম্ভাৱনা থাকে সেইটো এই পইণ্টটোৰ জৰিয়তে আমি আলোচনা কৰোঁ সো এক্সপানশ্যনাৰী মনিটাৰী পলিচিত কি কৰা হয় ইতিমধ্যে কৈছোঁৱেই ইণ্টাৰেষ্ট ৰেট কমাই দিয়া হয় সো ইণ্টাৰেষ্ট ৰেট যেতিয়াই কমোৱা হয় তেতিয়া এডিশ্যনেল মানি ছিষ্টেমটোত ছাপ্লাই হ'ব কিয়নো মানুহে বেছিকৈ ধাৰ ল'ব বেংকবোৰে আৰ বি আইৰ পৰা বেছিকৈ ধাৰ ল'ব পাৰিব সো ইকনমিত আল্টিমেটলি মানি ছাপ্লাইটো বাঢ়িব সো মানি ছাপ্লাই যেতিয়াই বাঢ়ে তেতিয়া দুই ধৰণে ইম্পেক্ট পৰে সো প্ৰথমটো হৈছে ইনফ্লেশ্যন বাঢ়ি যায় কাৰণ চেম ছাপ্লাইৰ কাৰণে বেছি পইচা এভেইলেবল হয় আৰু লগতে সেইটোৰ কাৰণে লোকেল কাৰেঞ্চিৰ যিটো ভেলু সেই লোকেল কাৰেঞ্চিৰ ভেলুটোও কমি যায় সো আল্টিমেটলি সেইটোৱে ডিভেলুৱেশ্যন কৰে সো আমাক ইয়াত কি কৈছে যে ডিভেলুৱেশ্যন ষ্টপ কৰিবৰ কাৰণে কি কৰিব লাগে সো অবভিয়াছলি এক্সপানশ্যনাৰী মনিটাৰী পলিচি ফ'ল' কৰিলে ডিভেলুৱেশ্যন ষ্টপ নহয় তাৰ পৰিৱৰ্তে যদি কণ্ট্ৰেকশ্যনাৰী মনিটাৰী পলিচি ফ'ল' কৰা হয় তেতিয়াহে ডিভেলুৱেশ্যন ষ্টপ হ'ব সো এইখিনিতে আৰু এটা ইণ্টাৰেষ্টিং কথা কৈ থওঁ প্ৰথমটো যিটো আছে এইটো স্পেচিফিকেলি মনিটাৰী কমিটি কিছুমানে এইটো ডিচিশ্যন ল'ব পাৰে আনহাতে এই দুটা যিটা ছেকেণ্ড টুলকেইটা সেইকেইটা সম্পূৰ্ণ আৰ বি আই সেইটোৰ দায়িত্ব গ্ৰহণ কৰে সো ছেল্ফ ষ্টাডি 7ত ইয়াত আমি এটা উল্লেখিত পইণ্ট ৰাখিছোঁ ওপৰত কৈছিলোঁ কণ্ট্ৰেকশ্যনাৰী মনিটাৰী পলিচিৰ বিষয়ে সো ইয়াত এটা ষ্টেটমেণ্ট আছে যে এন আনৱান্টেড ছাইড এফেক্ট অফ এ কণ্ট্ৰেকশ্যনাৰী মনিটাৰী পলিচি ইজ ৰাইজ ইন আনএমপ্লয়মেণ্ট এইটো শুদ্ধ নে ভুল আপোনালোকে ক'ব লাগে আমি ইতিমধ্যে কৈছোঁ যে এক্সপানশ্যনাৰী মনিটাৰী পলিচিৰ অপজিটটো হৈছে কণ্ট্ৰেকশ্যনাৰী মনিটাৰী পলিচি সো কণ্ট্ৰেকশ্যনাৰী মনিটাৰী পলিচি যেতিয়া প্ৰেক্টিচ কৰা হয় তেতিয়া তাৰ এটা ছাইড এফেক্ট আহে সেইটো হৈছে আনএমপ্লয়মেণ্ট বাঢ়ে এইটো শুদ্ধ নে অশুদ্ধ আপোনালোকে বিচাৰ কৰিব নেক্সট কুৱেশ্যন নম্বৰ 8 বধকাব্যসমূহৰ ৰচক কোন সুধিছে সহজ প্ৰশ্ন বধকাব্যসমূহৰ ৰচক হৈছে ৰাম সৰস্বতী আছিল মধ্যযুগীয় অসমৰ এগৰাকী খুব প্ৰমিনেণ্ট অথৰ আৰু তেওঁ কোচ ৰজা নৰনাৰায়ণৰ পোনপটীয়াভাৱে পেট্ৰনেজ লাভ কৰিছিল কেতিয়াবা এইটোও সোধে চ' ৰাম সৰস্বতীয়ে বহু সংখ্যক বধকাব্য ৰচনা কৰিছিল তাৰ ভিতৰত গুৰুত্বপূৰ্ণ কিছুমান ইয়াত আমি উল্লেখ কৰি দিছোঁ উদাহৰণস্বৰূপে পুষ্পহৰণ বা বাগাসুৰ বধ অশ্বকৰ্ণ বধ এনেকুৱা ধৰণৰ এইসমূহ আপোনালোকে নোট কৰিব বিচাৰিলে পজ কৰি নোট কৰি ল'ব চ' ইয়াত আমি এটা ছেল্ফ ষ্টাডিৰ পইণ্ট ৰাখিছোঁ চ' আন এগৰাকী মিডিয়েভেল আছামিজ বা আৰ্লি আছামিজ লিটাৰেচাৰৰ প্ৰেক্টিচনাৰ বিষয়ে আমি সুধিব বিচাৰিছোঁ যে হু ইজ ক্ৰেডিটেড এজ দ্য আৰ্লিয়েষ্ট ট্ৰেন্সলেটাৰ অফ দ্য ৰামায়ণ ইনটু এন ইণ্ডো আৰিয়ান লেংগুৱেজ চ' সেই ইণ্ডো আৰিয়ান লেংগুৱেজটো হৈছে অসমীয়া চ' অসমীয়া ভাষালৈ চিম্পলি কুৱেশ্যনটো হৈছে অসমীয়া ভাষালৈ ৰামায়ণ প্ৰথম কোনে অনুবাদ কৰিছিল কমন প্ৰশ্ন প্ৰায় সুধি থাকে আপোনালোককো সুধি দিছোঁ ৰিভিজনৰ কাৰণে আপোনালোকে এনচাৰ আমাক কমেণ্ট বক্সত জনাব পাৰে নেক্সট কুৱেশ্যন নম্বৰ 9 ইয়াত ইণ্টাৰনেশ্যনেল কোৰ্ট অফ জাষ্টিছৰ বিষয়ে সুধিছে চ' এই চাৰিটা ষ্টেটমেণ্টৰ ভিতৰত কোনকেইটা শুদ্ধ ইণ্টাৰনেশ্যনেল কোৰ্ট অফ জাষ্টিছৰ বিষয়ে চ' প্ৰথমটোত কৈছে দ্য জাজেছ অফ দ্য কোৰ্ট আৰ এপইণ্টেড একৰ্ডিং টু দ্য ডিৰেকশ্যন অফ ছেক্ৰেটাৰী জেনেৰেল ছেকেণ্ডটো হৈছে ন' টু জাজেছ মে বিলং টু দ্য ছেম কাণ্ট্ৰি থাৰ্ডটো হৈছে দ্য কোৰ্ট কনচিষ্ট অফ 20 জাজেছ আৰু ফ'ৰ্থটো হৈছে যে ইণ্টাৰনেশ্যনেল কোৰ্ট অফ জাষ্টিছ ইজ নট এন ইণ্টিগ্ৰেল পাৰ্ট অফ ইউ এন চাৰ্টাৰ এতিয়া এইকেইটা শুদ্ধ হয় নহয় এইটো যদি আমি চাব যাওঁ তেতিয়াহ'লে আই চি জে ইণ্টাৰনেশ্যনেল কোৰ্ট অফ জাষ্টিছ এইটো হৈছে এটা ইউনাইটেড নেশ্যনছৰ প্ৰিন্সিপাল জুডিচিয়েল অৰ্গেন আৰু এইটো 1945 চনৰ জুন মাহতে ইউনাইটেড নেশ্যনছ চাৰ্টাৰৰ জৰিয়তে ফৰ্ম কৰা হৈছিল চ' অপশ্যন ডিত যিটো আছে এইটো আচলতে শুদ্ধ নহয় নেক্সট এই অৰ্গেনাইজেশ্যনটোৰ যিটো হেডকোৱাৰ্টাৰ সেইটো আছে নেদাৰলেণ্ডৰ দ্য হগ নগৰীত আৰু এইটোৱে হৈছে একমাত্ৰ ইউনাইটেড নেশ্যনছৰ প্ৰিন্সিপাল অৰ্গেন ইউনাইটেড নেশ্যনছৰ যি 6টা প্ৰিন্সিপাল অৰ্গেন আছে তাৰ বাকী আটাইকেইটাই নিউয়ৰ্ক চহৰত অৱস্থিত হেডকোৱাৰ্টাৰ কেৱল এইটোৱে হৈছে নিউয়ৰ্ক চহৰৰ বাহিৰত থকা একমাত্ৰ হেডকোৱাৰ্টাৰ থকা সংস্থা আৰু এই কোৰ্টত টোটেল যি জাজ থাকে সেইটো কম্পজিশ্যনটো হৈছে 15গৰাকী জাজৰ আৰু তেওঁলোক 9 বছৰীয়া কাৰ্যকালৰ কাৰণে নিৰ্বাচিত হয় কাৰ দ্বাৰা ইউ এন জেনেৰেল এছেম্বলি আৰু ছিকিউৰিটি কাউন্সিলৰ দ্বাৰা চ' ইয়াত কৈছিল 20গৰাকী জাজ এইটোও শুদ্ধ আৰু ইয়াত কৈছিল যে জাজেছ অফ কোৰ্ট আৰ এপইণ্টেড একৰ্ডিং টু দ্য ডিৰেকশ্যন অফ ছেক্ৰেটাৰী জেনেৰেল আচলতে ছেক্ৰেটাৰী জেনেৰেলৰ ডিৰেকশ্যনত নহয় ইউ এন জেনেৰেল এছেম্বলি আৰু ছিকিউৰিটি কাউন্সিলৰ ডিৰেকশ্যনতহে জাজসমূহ এপইণ্ট কৰা হয় চ' একমাত্ৰ বাকী থকা অপশ্যনটো হৈছে অপশ্যন বি চ' অপশ্যন বি ইজ দ্য কাৰেক্ট আনচাৰ একেখন দেশৰ পৰা দুগৰাকী জাজ এপইণ্ট কৰিব নোৱাৰি আৰু আন দুটামান ইনফৰমেশ্যন ইয়াত আছে এইটো হৈছে যে এই ইণ্টাৰনেশ্যনেল কোৰ্ট অফ জাষ্টিছৰ যি অফিচিয়েল লেংগুৱেজ সেইকেইটা হৈছে কমি ইংলিছ আৰু ফ্ৰেঞ্চ নেক্সট কুৱেশ্যন নম্বৰ 10 সহজ প্ৰশ্নতে আজিৰ ভিডিঅ'টো সামৰণি মাৰিব বিচাৰিছোঁ জোনাকীৰ প্ৰথম সম্পাদক কোন আৰু জোনাকীৰ প্ৰথম সম্পাদক হৈছে চন্দ্ৰকুমাৰ আগৰৱালা বিশিষ্ট অসমীয়া কবি সাহিত্যিক আৰু জোনাকী প্ৰকাশ হৈছিল 1889 চনত প্ৰথমবাৰৰ বাবে সেই সময়ত কলকাতাত অধ্যয়নৰত অসমীয়া ছাত্ৰসকলৰ পৃষ্ঠপোষকতাত আৰু এইখন আছিল অসমীয়া ভাষা উন্নতি সাধনী সভা নামৰ যিটো সাহিত্য সংস্থা সেই ছাত্ৰসকলে কলকাতাত গঠন কৰিছিল চ' সেই অসমীয়া ভাষা উন্নতি সাধনী সভাৰ এইখন আছিল মাউথ পিচ আৰু প্ৰথমগৰাকী এডিটৰ হিচাপে প্ৰথমগৰাকী সম্পাদক হিচাপে দায়িত্ব পালন কৰিছিল প্ৰখ্যাত অসমীয়া সাহিত্যিক কবি চন্দ্ৰকুমাৰ আগৰৱালাদেৱে চ' ইমানতে আজি আমাৰ এই ভিডিঅ'টোৰ সামৰণি মাৰিব বিচাৰিছোঁ আশা কৰোঁ আপোনালোক উপকৃত হৈছে খুব সোনকালে আমি বাকীখিনি পাৰ্ট দিব যত্ন কৰিম ক্ৰমাগতভাৱে চ' চাই থাকিব এই কুহিপাত ধন্যবাদ শুভৰাত্ৰি